নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাবত সোমবাৰে ৰূপহীহাটৰ অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক খগেশ্বৰ বৰুৱাক প্ৰয়াত জ্যেষ্ঠ সাংবাদিক শিৱপ্ৰসাদ বৰাৰ সোঁৱৰণীত সাংবাদিক বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠিত প্ৰযুক্তিৰ উত্তৰণত ছপা মাধ্যমৰ সম্ভাৱনা আৰু সংশয় শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে ভালে সংখ্যক গুণী জ্ঞানী লোক উপস্থিত থাকে। উক্ত অনুষ্ঠানতে প্ৰয়াত জ্যেষ্ঠ সাংবাদিকদ্বয় প্ৰণৱ বৰা আৰু বলেন বৰাৰ লগতে অসমবাসীৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাজনৈতিক শৈক্ষিক বৌদ্ধিক তথা সামাজিক এখন প্ৰতিফলিত কৰি ছোৱালী হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি পদতো আপুনি অধিষ্ঠিত হৈ আছে। আপোনাৰ দৰে এগৰাকী সৎ নিষ্ঠাৱান সংবাদমেললৈ নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনে প্ৰয়াত সাংবাদিক শিৱপ্ৰসাদ বৰাৰ পৰিয়ালৰ সহযোগত আজি শিৱপ্ৰসাদ বৰাৰ সোঁৱৰণী সাংবাদিকতা বঁটা 2025 প্ৰদান কৰিবলৈ পাই নথৈ সন্তোষ লাভ কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদৰে প্ৰণৱ হাজৰিকা সভাপতি, হেমেন কুমাৰ দাস কাৰ্যকৰী সভাপতি, চন্দন জ্যোতি বৰা সাধাৰণ সম্পাদক। আমি আমাৰ সন্মানীয় বিধায়ক মহোদয় এই সম্বৰ্ধনা পত্ৰখনি শ্ৰীযুত খগেশ্বৰ বৰুৱাদেৱক অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। আমি কৃষ্ণ বৰা আমি উপাচাৰ্য ছাৰকো আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমি অতি ধন্যবাদ আমাৰ মহাভাৰত ৰামায়ণ চাইছোঁ। দেওবাৰে মহাভাৰত হ'লে ৰাস্তাত ৰিক্সাও কম কৰিছে। সেই যুগটো পাৰ হৈ বোলে চুনি বিধি আহিলে আৰু বেলেগ বেলেগ আহিলে। অহাৰ পাছত আমি ভাবিছোঁ যে আমাক যদি দূৰদৰ্শনে আমাক গ্ৰাস কৰিব। তাৰপাছত আহিলে বিভিন্ন অসমীয়া তেনেকুৱা বেচৰকাৰী টিভি চেনেল আমি দেখিলোঁ। আৰু যেতিয়া টক শ্ব'বিলাক আছিলে আমি টক শ্ব' চাবলৈ ব্যস্ত হৈছিলোঁ। আৰু লাহে লাহে টক শ্ব'বিলাক পুৰণি হৈ গ'ল। এতিয়া আমাক এতিয়া গোটেই সমাজখন গ্ৰাস কৰিছে, সমাজখনৰ বাতৰিবিলাকো কৰিছে যেন সামাজিক মাধ্যম। আমি এই যুগটো দেখিছোঁ, আমি কবিৰ দেখিছোঁ, আমি আলফা দেখিছোঁ, অসমাজতন দেখিছোঁ, আৰু শেষত যে সামাজিক মাধ্যম দেখিছোঁ। আৰু এগৰাকী অসমৰ বিখ্যাত গায়কৰ মৃত্যুত লাখ লাখ মানুহ আজিও তেওঁ সত্তাৰ মত কালিকৈ শ্ৰদ্ধা নিবেদন কৰা দেখিছোঁ। এইবোৰ আমি দেখিছোঁ। আমি যুদ্ধ দেখিছোঁ। আমি আৰু দেখিছোঁ যে বিশ্বত ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ যুদ্ধ আমি তেওঁলোকৰ ব্যৱসায় দেখিছোঁ। সেই সময়ত আমাৰ গেছ চুক্তি হৈছিলে 1994। গেছ চুক্তিৰ বিৰোধিতা কৰি হাজাৰ হাজাৰ পৃষ্ঠা পেপাৰত লিখা হৈছিল, প্ৰবন্ধ লিখা হৈছিল। হাজাৰ বুলি ক'লে আপোনালোকে আচৰিত হ'ব নহয়, আমি সকলোবোৰ মিলি পেলাই কৈছিলোঁ। আমাৰ ভাৰতবৰ্ষ বহুতে গেছ চুক্তিৰ বিৰোধিতা কৰিছিলে। আমাৰ মুক্ত বাণিজ্য হ'ল, ভাৰতে মুক্ত বাণিজ্যত অংশগ্ৰহণ কৰিলে, বিশ্বায়ন আমি দেখিলোঁ, বাতৰি কাকতৰ এটা পৰিৱৰ্তন দেখিলোঁ। এই পৰিৱৰ্তনত আজি কি হৈছে যে আমেৰিকা ইজ দ্য ফাৰ্ষ্ট, আমেৰিকাই চব কৰিব। যিটো মুক্ত বাণিজ্য সেইটো বন্ধ হ'বলৈ ধৰিছে। চীনৰ জাতীয়তাবাদে নিজৰ এটা বিজনেছ ব্যৱসায় আৰম্ভ কৰিছে, 100% টেক্সৰ কথা আহিছে। এই পৰিৱৰ্তনবিলাক দেখিছোঁ হ'ব। আৰু যি উদ্দেশ্যেৰে এই বঁটাভাগ আগবঢ়োৱা হৈছে, আজি সেই বাইদেউ সেইদিনা আমাৰ ওচৰলৈ আহিছিলে। ইমান আৱেগিকভাৱে, ইমান পৰিকল্পনাৰে বাইদেৱে তথা আজি আমাৰ প্ৰেছ ক্লাবে ইমান সুন্দৰকৈ অনুষ্ঠানটি আয়োজন কৰিছে। তাৰ বাবে বঁটা প্ৰাপক তথা আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোক সকলোকে জনাবলৈ পাই আমি অত্যন্ত গৌৰৱবোধ কৰিছোঁ যে নগাঁৱত পোনপ্ৰথমবাৰৰ বাবে বা সমগ্ৰ অসমত পোনপ্ৰথমবাৰৰ বাবে অহাকাইলৈ এটি মেগা হেল্থ কেম্প হৈ আছে। আৰু এইবাৰ প্ৰথমবাৰ স্পেচিয়েলিষ্টসকল, নিউৰলজিষ্ট বা কাৰ্ডিঅ' স্পেচিয়েলিষ্টসকল আমাৰ নগাঁওবাসী ৰাইজৰ বাবে নেহেৰুবালিত উপস্থিত হ'ব। আজি আয়োজকসকলক তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী যে মই ছাৰতকৈ আগতে অনুৰোধ কৰিবলগীয়া হ'ল। মই বোলো মাত্ৰ শুভেচ্ছা এভাগ জনাই পেলাই মই আগবাঢ়ি যাওঁ, যিহেতুকে দিছপুৰৰ পৰা গোটেই আমাৰ বৰিষ্ঠ যিসকল বিষয়াবৰ্গ আৰু
অহাকাইলৈ কেনেধৰণে অনুষ্ঠানটি পৰিকল্পনা কৰা হ'ব সেই গোটেইখিনি মিটিংখন বৰ্তমান চলি আছে আৰু মই তাৰ বাবে আপোনালোক অকল এভাগ মোৰ শুভেচ্ছা শুভকামনা জনাই যাবলৈ মই আহিছোঁ। যদি কিবা ভুল ত্ৰুটি থাকিলে মই অকণমান দীঘলীয়াকৈ ক'ব পৰা হ'লে মোৰ খুব ভাল লাগিলেহেঁতেন। আজি যোনটো ডেমক্ৰেচিৰ গণতন্ত্ৰৰ ফ'ৰ্থ ষ্টেট বুলি কোৱা হয়, চতুৰ্থ স্তম্ভ বুলি যোনটো কোৱা হয়, আজি এই স্তম্ভৰ ওপৰত আমাৰ জনসাধাৰণৰ বিশেষ বিশ্বাস আছে। অকল সেই নিষ্ঠাবান যিসকল লোক, সেই নিষ্ঠাবান লোকসকলে নিষ্ঠাৰে কৰ্মৰত হোৱাৰ সময়ত কিছু এনে ব্যক্তি আহি এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে, য'ত গোটেই ডাঙৰ কেনভাছ যোনখন আছে আৰু তেওঁলোকৰ যি সদিচ্ছা, তেওঁলোকৰ যি মনোবৃত্তি, তেওঁলোকৰ প্ৰকৃততে নিজৰ দায়বদ্ধতা পালন কৰি ফ'ৰ্থ পিলাৰ হিচাপে তেওঁলোকে যিখিনি আগবঢ়াই লৈ যায়, সেই কথাখিনি হয়তো কেতিয়াবা কিছুমান মানুহৰ বাবে বা কিছুমান নিকৃষ্ট মনোবৃত্তিৰ ব্যক্তিৰ বাবে কেতিয়াবা তেওঁলোক পিছুৱাই যাবলগীয়া হয়। কিন্তু এইষাৰ কথা আমি সকলোৱে জানো, পাঠক হিচাপে বা তেওঁলোকে লিখা যোনখিনি তেওঁলোকৰ কলমৰ জোৰত যিখিনি তেওঁলোকে কথা, অৰুণ শ্বৰী ডাঙৰীয়াৰ কথা কৈছিলে এবাৰ যে কনচিয়েন্স কিপাৰ অফ দ্য কাণ্ট্ৰি, আমাৰ বিবেক তেওঁলোকে জাগ্ৰত কৰি ৰাখে। সেই বিবেক আমাৰ জাগ্ৰত কৰি ৰখা প্ৰতিজন ব্যক্তিৰ প্ৰতি আমাৰ নিষ্ঠা আছে আৰু কাক চিনিব লাগে, কোনজন ব্যক্তিয়ে প্ৰকৃততে আমাৰ মনৰ বিকাশ ঘটায়, কোনজন ব্যক্তি আমাৰ প্ৰকৃততে কনচিয়েন্স জগাই ৰাখে, সেইষাৰ কথা আমি জানো। আৰু প্ৰতিজন ব্যক্তিয়ে এই জনতা, মই বিশেষভাৱে ক'ব বিচাৰিছোঁ শ্ৰদ্ধেয় ৰাইজ, এষাৰ কথা আছে, জনতাই সকলোখিনি কথা জানে, সেইকাৰণে কাক আঁকোৱালি ল'ব লাগে আৰু কোন ভুৱা, সেইষাৰ কথা মোৰ দৃঢ় বিশ্বাস যে এখন্তকৰ কাৰণে হয়তো মিছা কথা কৈ, হয়তো ভুৱা কিছুমান কথা সমাজৰ মাজলৈ আগবঢ়াই দি তেওঁলোকে জনপ্ৰিয়তা লাভ কৰিব পাৰে। কিন্তু আজি আমাৰ সন্মুখত বিৰাজমান প্ৰকৃততে যিসকল ব্যক্তিয়ে আজি সংবাদ মাধ্যমক আগবঢ়াই লৈ গৈছে, প্ৰকৃততে সমাজখনৰ প্ৰতি এটা বিশেষ সেই দায়িত্ব পালন কৰিছে, সেই ব্যক্তিসকলক আজি মই এই মঞ্চৰ পৰা নমন কৰিছোঁ। আৰু এষাৰ কথাই আমি আশ্বাস তেওঁলোকক দিব বিচাৰিছোঁ যে তেওঁলোকে সদায় তেওঁলোকে নিষ্ঠাৰে যি ধৰণে কাম কৰি আহিছে, আমি তেওঁলোকক চিনি পাওঁ আৰু কাক ল'ব লাগে আৰু কাক এৰিব লাগে সেইষাৰ কথা আমি ভালকৈ জানো। পুনৰবাৰ সকলোকে আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আয়োজকসকলক পুনৰবাৰ আমাৰ আজি অকণমান ততাতৈয়াকৈ আমি যাবলগীয়া হোৱাৰ বাবে আমাৰ এই ভুল নিজ গুণে মৰীক্ষণ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আমাক ইয়ালৈ নিমন্ত্ৰণ জনাই ইমানখিনি সন্মান যাচি আমাৰ এই মনৰ কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে মই মোৰ আন্তৰিক ধন্যবাদ জনাই আপোনালোকৰ সকলোৰে ওচৰৰ পৰা আজিৰ বাবে অনুমতি বিচাৰিছোঁ। আজি নগাঁও প্ৰেছ ক্লাবত নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগত প্ৰয়াত সাংবাদিক শিৱপ্ৰসাদ বৰা সোঁৱৰণী যি বঁটা প্ৰদান অনুষ্ঠান, আৰু একে সময়তে প্ৰয়াত 3গৰাকী সাংবাদিক প্ৰণৱ বৰা ডাঙৰীয়া, প্ৰণৱ কুমাৰ বৰা ডাঙৰীয়া, বলেম বৰা ডাঙৰীয়া, লগতে অখিল কুমাৰ দাস ডাঙৰীয়াৰ স্মৃতিটো এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল। সঁচাই আমি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু যিকেইগৰাকী সাংবাদিক বৰ্তমান সাংবাদিকৰ যিগৰাকী আছে তেওঁলোকৰ কাৰণে পথ প্ৰদৰ্শক আছিলে, জ্যেষ্ঠ সাংবাদিক শিৱপ্ৰসাদ বৰা, তেওঁৰ সকলোৱে আমি জানো তেওঁ ঢুকুৱাৰ বেছিদিন আমাৰ ইতিমধ্যে হোৱা নাছিলে। আৰু প্ৰয়াত সাংবাদিক প্ৰণৱ কুমাৰ বৰা, বলেম বৰাকো এতিয়াৰ প্ৰজন্মই গম পায়, যথেষ্ট তেওঁলোকে ভাল সাংবাদিকতা আছিলে। গতিকে তেনেকুৱা আজি স্মৃতি চাৰণ কৰা হ'ল। আৰু ইয়াৰ লগত সম্বন্ধ ৰাখি পেলাই বৰ্তমান অৱস্থাত প্ৰিণ্ট মিডিয়াৰ যিটো সংশয় বা বৰ্তমান ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ যিখিনি তেওঁলোকৰ সংশয় বা ভয়াৱহতা তাৰ বিষয় লৈ পেলাই এক আলোচনা চক্ৰ চলিলে। এই অনুষ্ঠানটো খুব সুন্দৰ হ'ল। মই আশা ৰাখিছোঁ মই ধন্যবাদ জনাইছোঁ নগাঁও প্ৰিণ্ট মিডিয়াক যে এই ধৰণৰ যি জ্যেষ্ঠসকলক সন্মান দিয়াৰ যি এটা নিৰ্দেশনা, সঁচাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আজি অনুষ্ঠান থাকি পেলাই সঁচাই আমি আনন্দিত হৈছোঁ। বঁটাটো পাই মই যথেষ্ট সুখী হৈছোঁ আৰু সমূহ সাংবাদিক সতীৰ্থলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাল লাগিছে এটা কাৰণেই যে আমি নিবিচৰা, আমি নজনা বস্তু এটা হঠাৎ আমাৰ তালৈ আহি গ'ল। হয়,
হঠাৎ আমাৰ তালৈ আহি গ'ল। কেনেকৈ আহিল আমি ক'ব নোৱাৰোঁ। তেওঁলোকে কি পৰ্যবেক্ষণ কৰি কেনেকৈ চাই চিতি আমাক বিচাৰি পালে। আমি লুকাই থকা মানুহ, গতিকে তথাপিতো যে তেওঁলোকে আমাকেই পালে, আমি তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ আৰু নিজকে ধন্য মানিছোঁ। আৰু সেইটো